জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6 সায়েন্সৰ পাৰ্ট 2 ৰ যোনটো ফাৰ্ষ্ট লেসন আছে দ্য লিভিং অৰ্গানিজম এণ্ড देयर সাৰাউণ্ডিংছ জীৱ আৰু ইয়াৰ চৌপাশ জীৱৰ ওপৰত আমি যিবোৰ জীৱসমূহ আছে জীৱৰ বৈশিষ্ট্য আছে সেইবোৰৰ ওপৰত আৰু সেই জীৱসমূহৰ নিৰ্দিষ্ট পৰিৱেশত কেনেকৈ জীয়াই থাকে কেনেকৈ অভিযোজন কৰে সেইবোৰৰ ওপৰত আমি পঢ়িম বা क्वेश्चन आंसरবোৰ সলভ কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু এটা তোমালোকক কথা কৈ দিও জৰুৰী এটা কথা তোমালোকক কৈ দিও এবাৰ যেহেতু তোমালোকে এমসিকিউ क्वेश्चन আহে বহুত গিটা क्वेश्चन এমসিকিউজ আহে গতিকে এমসিকিউ क्वेश्चनবোৰ পাবলৈ তোমালোকে মোৰ চেনেলৰ যোনটো জয়েন বাটন আছে সেই বাটনটো ক্লিক কৰি থাকিবা তোমালোকে মাত্ৰ 199 এটা পে কৰিব লাগিব এবাৰে পে কৰিব লাগিব মাহে মাহে পে কৰিব নালাগে জাস্ট এবাৰে পে কৰিলে তোমালোকে গুটেই গিটা সকলো টাইমতে তোমালোকে ভিডিও পাই থাকে যি সকলে পে কৰা তেওঁলোকে হে মোৰ MCQ क्वेश्चनবোৰ পাবা ওকে গতিকে MCQ क्वेश्चनবোৰ পাবলৈ হলে তোমালোকে গুটেই গিটা লেসনৰ মই MCQ বনাই দিম গতিকে MCQবোৰ পাবলৈ হলে তোমালোকে জয়েন বাটনটো ক্লিক কৰি থবা তেতিয়া পাই যাবা পৰীক্ষাৰ আগে আগে ধুনিয়াকে গুটেই গিটা লেসনৰ MCQ পাই যাবা ওকে আজি মই 1 নম্বৰ লেসনৰ क्वेश्चन आंसरবোৰ কৰাই দিম ইংলিশ আসামিজ মিডিয়াম দুইটাতে কৰাই দিম First question to ki কৈছে so আবাসস্থলী কি আবাসস্থলী কি এর आंसर to হল যোনটো সাৰাংশৰ পইণ্ট নম্বৰ 1 আছে পেজ নম্বৰ 28 হয় পইণ্ট নম্বৰ 1 to হ'ব উদ্ভিদ আৰু জীৱ যি পৰিবেশত বাস কৰে উদ্ভিদবোৰ মানে গছ গছনি যিবোৰ গছ গছনি আছে আৰু জীৱ জন্তু আৰু মানুহে হক লাগিলে জীৱই যত বাস কৰে যি পৰিবেশত বাস কৰে তাকে হিয়তৰ আবাসস্থলী মানে কি ঘৰ যত বাস কৰে হেতুৱে হল আবাসস্থলী বা ঘৰ হয় গটিকে আবাসস্থলী কি একেবাৰে সহজ আৰু এটো তোমালকে মুখস্থ কৰি থব এটো ইম্পৰ্টেন্ট কোৱেশ্চন দে এটো আনসাৰটো এটো ডাইৰেক্ট লিখিলে হ'ব তাৰ পিছত ইংৰাজীটো হেবিটেট হোৱাট ইজ হেবিটেট মানে আবাসস্থলী Point number 1 to the surroundings লিখিলে হ'ব বা place লিখিলে হ'ব the places where the places লিখিলে হ'ব ইয়াতে মই লিখি দিছো so P L A C E S places where plants and animals live is called their habitat okay একেবাৰে সহজ মুখস্থ কৰিবলৈ একেবাৰে সহজ গতিকে এটো 1 নম্বৰ আনসাৰটো কমপ্লিট হৈছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 2 মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অপজিশন কৰে গতিকে মৰুভূমিত কি থাকে মৰুভূমিত পানী কম থাকে বালি বেছি থাকে মৰুভূমিত খৰাং থাকে পানী কম থাকে বৰষুণ কম হয় যাৰ বাবে খৰাং থাকে তাত কি হয় কেকটাছ পোৱা যায় কেকটাছটো আমাৰ ইয়াত পোৱা যায় জানো আমাৰ ইয়াত পোৱা নাযায় মৰুভূমিতহে পোৱা যায় গতিকে সেই কেকটাছে কেনেকৈ সেই মৰুভূমি মানে খৰাং বতৰত কেনেকৈ নিজকে অভিযোজন কৰিম সেই পৰিৱেশত কেনেকৈ জীয়াই থাকে পৰিৱেশৰ লগত খাপ খাই চলি জীয়াই থাকে তাকে লিখিব লাগিব একেবাৰে সৰুকে লিখেনো সহজভাৱে লিখাই দিম যেতিয়া আনসাৰটো বুজি পাবা তেতিয়া তোমালোকে যিমান দীঘল আনসাৰ হওক তোমালোকে মুখস্থ হৈ যাব আনসাৰটো সো কি কৈছে ইন ডেজাৰ্ট কেকটাছ ৰিলিজ ভেৰি লিটল ওয়াটাৰ থ্ৰু ট্ৰান্সপিৰেশন ইট লিভস আৰ ইন দা ফৰ্ম অফ স্পাইন্স টু প্ৰিভেন্ট ওয়াটাৰ লছ থ্ৰু ট্ৰান্সপিৰেশন ফটোসিন্থেসিস ইন দিস প্লান্ট ইজ ইউজুৱেলি carried out by the stems The stem is also covered with a thick waxy layers which helps to retain water. Their roots go very deep into the soil for absorbing water. তোমালোকে এটো পয়েন্ট ওয়াইজ লিখিলেও হ'ব মই পয়েন্ট ওয়াইজ নিদিবলে এনেকে ব্ৰেক আপ ওয়াইজ দিছো ফটোসিন্থেসিস হালুকংশ্লেষ ফটোসিন্থেসিস মানে কি হালুকংশ্লেষৰ সময়ত কেকটাছে এমনি গছগছনিবোৰ কিহৰ হবাত মানে খাদ্যটো গ্ৰহণ কৰে বা পানীবোৰ গ্ৰহণ কৰে কিহৰ হয়ত হিপাৰ হয়ত আৰু লগতে ফটোসিন্থেসিসৰ সময়ত পাতৰ জৰিয়তে ওকে প্লান্টছবোৰে যোনটো হালুকংশ্লেষণ হয় পাতৰ সহায়ত হয় কিন্তু এটো কেকটাছৰ হালুকংশ্লেষটো কথা যেটো কেকটাছৰ গাত পাত নাথাকে ষ্টেমৰ সহায়ত হালুকংশ্লেষণ হয় মানে কেৰিত যোনটো হালুকংশ্লেষণ আছে হি কেৰিত কট কৰে ষ্টেমত কৰে the stem is also covered with a thick waxy মানে এটা ডাঠ আৱৰণৰে থাকে আৱৰণৰ লেয়াৰ এটা থাকে যে ওয়াটাৰ তাত কেৰি কৰে ওয়াটাৰ তাতে সোমাই থাকে এই আৱৰণটোত আৰু সেই পানীখিনি তাৰ পৰা তেও মানে কেকটাছবোৰে গ্ৰহণ কৰে Their roots go very deep into the soil for absorbing water মানে হিয়তৰ যোনটো কেকটাছৰ শিপাটো আছে বহুত তললৈকে যায় পানীখিনি লবলৈ ওকে এতিয়া অসমীয়া মিডিয়ামটো চাই লোৱা মৰুভূমিত এটো মৰু ৰয় ৰু হ'ব দে হসৌকাৰ হৈ আছে ৰয় ৰু হ'ব So, মৰুভূমিৰ কেকটাছে প্ৰসাধনত অতি কম পৰিমাণৰ পানী এৰে এনে গছগছনিবোৰে প্ৰসাধনত পানী বহুত পৰিমাণৰ এৰে কিন্তু ইয়াতে কি হয় প্ৰসাধন মানে কি যোনটো আমাৰ ফটোসিন্থেসিসৰ সময় যোনটো
ৰ'দৰ পোহৰত যোনটো পানীটো লয় সূৰ্যৰ পোহৰত যোনটো পানীটো যায় ওপৰলৈ যায় সেই পানীটো কি হয় কম এৰে ওকে ইহঁতৰ কাঁইটীয়া পাতে প্ৰস্ৰাৱৰ সময়ত পাতৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে যোনটো সিহঁতৰ গাত কাঁইট থাকে সেই কাঁইটে পানীৰ পৰিমাণটো কম হোৱাত সহায় কৰে পানীটো তাতে সিহঁতৰ গাতে থাকি যায় কাঁইটৰ বাবে শালুক সংশ্লেষণ ইহঁতৰ কাণ্ডৰ দ্বাৰাহে সংঘটিত হয় শালুক সংশ্লেষণ কিহৰ দ্বাৰা সংঘটিত হয় কাণ্ডৰ দ্বাৰাহে সংঘটিত হয় কাণ্ড অংশ মমজাতীয় ডাঠ আৱৰণে ঢাকা থাকে যি পানী ধৰি ৰখাত সহায় কৰে যোনটো সিহঁতৰ ডাঠ আৱৰণ থাকে কাণ্ডত সেই আৱৰণে সহায় কৰে ইহঁতৰ শিপাই পানী শোষণ কৰিবৰ বাবে মাটিত বহু তললৈ সোমাই যায় এনেকৈ মৰুভূমিত শেষত লিখিব পৰা যায় এনেদৰে মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে অভিযোজন কৰে শেষত কোৱেশ্চন আনসাৰ বা কোৱেশ্চনৰ পৰা লিখি দিব পৰা যায় এনেদৰে মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে অভিযোজন কৰে জাস্ট কেনেকৈ ৱৰ্ডটো নিলিখিবা শেষত মই লিখা না তোমালোকে লিখি দিলেও লিখিব Question number 3 to কিছে খালি ঠাই পূৰ কৰা এই নম্বৰটো আছে যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতি উদ্ভিদ বা প্ৰাণী কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে তাক কি বোলে অভিযোজন বোলে অভিযোজন মানে কি মানে যোনবিলাক উদ্ভিদ আছে বা জীৱ-জন্তু আছে সেইবিলাক এটা নিৰ্দিষ্ট পৰিবেশত থাকে সাপোজ দিলে পেঙ্গুইনটো আমাৰ মৰুভূমিত থাকিব পাৰিব নেকি মৰুভূমিত থাকিব নোৱাৰে পেঙ্গুইনটো অকল মেৰু অঞ্চলতহে থাকিব পাৰিব গতিকে এটা নিৰ্দিষ্ট এটা ঠাই থাকিব নিৰ্দিষ্ট বৈশিষ্ট্যৰ প্ৰাণীবিলাক সেই নিৰ্দিষ্ট ঠাইতে থাকিব পাৰিব তাকে কি কয় অভিযোজন বোলে ওকে বি নম্বৰটো চোৱা উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক কোৱেশ্চনতে আনসাৰ আছে উদ্ভিদ আৰু প্ৰাণী উদ্ভিদ মানে কি গছ-গছনি প্ৰাণী মানে কি জীৱ-জন্তু গতিকে গছ-গছনিৰ যোনবোৰ প্ৰাণী আছে সেইবিলাকে স্থলভাগত স্থলভাগৰ আৱাসস্থলীক স্থলজ আৱাসস্থলী বোলে ওকে স্থলটো আছে জাস্ট জটা লগাই দিলে আৱাসস্থলী বোলে হৈ যাব পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলী পানী মানে কি জলজ আৱাসস্থলী পানীত যোনবিলাক বাস কৰে সেইবিলাকক জলজ আৱাসস্থলী স্থলত ভাগত যোনবিলাক প্ৰাণী আৰু উদ্ভিদ থাকে তাক কয় স্থলজ আৱাসস্থলী ওকে একেবাৰে মনত ৰাখিবা এটা সহজে এটো আনসাৰ কোৱেশ্চনতে আছে আৰু পানীত বাস কৰে পানী মানে কি জল মাটি পানী আৰু বায়ু আৱাসস্থলীৰ অজৈৱিক কাৰক কি মাটি পানী আৰু বায়ু যেহেতু এবোৰ জীৱিত নহয় জৈৱিকবোৰ কি দীঘল হয় ডাঙৰ দীঘল হয় সেইবোৰক কয় জৈৱিক উপাদান উদ্ভিদ প্ৰাণী অণুজীৱবোৰ জীৱ মানে কি জীৱ আছে তাত ডাঙৰ দীঘল হয় এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে উশাহ নিশাহ লয় সেইবোৰ কি জৈৱিক আৰু অজৈৱিক যেহেতু মাটি পানী বায়ু এইবোৰত জানো জীৱ থাকে গতিকে নাথাকে এইবোৰ হ'ল আৱাসস্থলীৰ অজৈৱিক কাৰক চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক উদ্দীপক বোলে সাপোজ দিলে আমাৰ হঠাৎ এটা আঙুলি জুই লাগি গ'ল বা গৰম এটা লাগিলে আমাৰ যেনেকৈ পটককে উচপ খাই উঠো নাই হেতুৱে হল কি উদ্দীপক ৰিঅ্যাকশন আমাৰ যেতিয়া এটা কিনো এটা বস্তু লাগিলে বা কিবা এটা খালে বা কিবা এটা পৰিবেশত গলে যেতিয়া আমাৰ এটা ৰিঅ্যাকশন হয় কিবা এটা বস্তুৰ ক্ষেত্ৰত এই ৰিঅ্যাকশনটো হল উদ্দীপক বোলে ওকে বুজি পাইছা এটা ইংৰাজী ওয়াৰ্ডবোৰ চাই লোৱা অলৰেডি মই বুজাই দিলো এতিয়া জাস্ট ইংৰাজীত মই জাস্ট পঢ়ি দিও ওকে The presence of specific features which enable a plant or animal to live in a particular habitat is called adaptation. Adaptation মানে কি অভিযোজন okay the habits of the plants and animals that live on land are called landত যোনবিলাক বাস কৰে land মানে কি স্থলভাগ মানে কি landত যোনবোৰ উদ্ভিদ আৰু গছ-গছনি বাস কৰে সেইবিলাকক terrestrial The habits of plants and animals that live in water are called aquatic. Aquatic means যোনবিলাকত waterত বাস কৰে সেইবিলাকক কি কয় aquatic habitat. Soil, water and air are the abiotic factors of a habitat. Abiotic biotic দুটা আছে কাৰক দুই প্ৰকাৰৰ আছে জৈৱিক আৰু অজৈৱিক গতিকে অজৈৱিক বিলাক এবiotic বিলাক কি soil water and air changes in our surroundings that make us respond to them are called আমাৰ চেঞ্জ কিবা চৌপাশৰ কিছুমান বস্তু চেঞ্জ হোৱাৰ ফলত আমাৰ যোনটো ৰেসপন্ড হয় হেতুৱে হল স্টিমুলি মানে কি উদ্দীপক বুজি পাইছা তোমালোকে মেথছৰ পাৰ্ট 2 ৰ ভিডিঅবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু জইন বাটনটো ক্লিক কৰি থবা যাতে এমসিকিউবোৰ পাই যোৱা এক্সামৰ আগে পাই যাবা ওকে Question number 4 to কি কৈছে চোৱা তলৰ তালিকাৰ কোনবিলাক জড় মানে কি যিবোৰ লৰচৰ কৰিব নোৱাৰে উখানি খালনা যাৰ গাত জীৱ নাই ওকে সেইবোৰ হ'ল জড় পদাৰ্থ গতিকে নাঙলটো কি হ'ব জড় হ'ব নাঙলটো জড় যোনবোৰ মই গ্ৰীন কালাৰ দি ৰাখি দিছে সেইবোৰ জড় পদাৰ্থ ওকে জড় জনকে লিখি দিবা যে
এনেকুৱা তোমালোকৰ কোৱেশ্চন নিদিও তোমালোকে এমসিকিউ হিচাপতে আহি যাব কেনেকুৱা ধৰণৰ এমসিকিউ আহিব গতিকে এইবোৰ জানিবলৈ তোমালোকে মোৰ জয়েন বেটাটো মই আকবাৰ কৈছে জয়েন বেটানটো ক্লিক কৰি দিবা তেতিয়া এমসিকিউবোৰ পাই যাবা এটো আহিব নাঙল তাৰপিছত কাঠফুলাটো জড় নহয় তাত জীৱ থাকে সিলাই মেচিনটো জড় ৰেডিঅ'টো জড় নাওটো জড় পানী মেটেকাটো জড় নেকি পানী মেটেকাটো জড় নহয় কেচিটো জড় নহয় জীৱ আছে ইয়াত ওকে এইবোৰ হল জড় নাঙল সিলাই মেচিন ৰেডিঅ' নাও তাৰপিছত 5 নম্বৰটো চোৱা এটো ইংৰাজী মিডিয়ামটো হ'ব which of the things of the following list are non living plug sewing machine radio boat non living মানে জীৱ নাথাকা living মানে জীৱ থাকা okay give an example of a non living thing which shows any two characteristics of living things মানে এনেকুৱা এটা বস্তুৰ নাম লিখিব দিছে যোনটোৱে নন লিভিং বস্তু হয় মানে জড় বস্তু হয় কিন্তু তার গাত কি ক্যারেক্টারিস্টিক্স আছে জীৱ বস্তু লিভিং থিংছৰ ক্যারেক্টারিস্টিক্স আছে বৈশিষ্ট্য আছে বস্তুটো কি অসমীয়াটো চাই লোৱা মই পাছত আনসাৰটো দেখুৱাই দি আছো জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুৱা জীৱৰ দুটা বৈশিষ্ট্য দেখুৱাব দিছে এবিধ জড় পদাৰ্থৰ নাম লিখা মানে এবিধ জড় পদাৰ্থৰ এটা নাম লিখিব দিছে যোনটো জড় পদাৰ্থ হয় জীৱ থকা মানে জীৱ তাত জীৱ থকা জীৱ মানুহে যেনেকৈ আমি লৰচৰ কৰো তেনুকা মানে বৈশিষ্ট্য থকা এবিধ জড় পদাৰ্থৰ নাম লিখিব দিছে বুজিছা আনসাৰটো যেতিয়া দেখুৱাই দিম তোমালোকে বুজি পাই যাবা আনসাৰটো জীৱৰ বৈশিষ্ট্য থকা জড় পদাৰ্থৰ নাম হল যানবাহন ডাৱৰ মই দুটা লিখি দিছো তোমালোকে এটা লিখিবা দে যানবাহনৰ ওপৰত বৈশিষ্ট্যটো দিছো ডাৱৰৰ ওপৰত লিখিলে তোমালোকে লিখিব পাৰে যে ডাৱৰে এটাৰ পৰা আনঠাইলৈ যায় লগতে ডাৱৰৰ আকৃতিটো ডাঙৰ হয় জিনটো বৈশিষ্ট্য জীৱ বস্তুত থাকে জীৱবোৰ আমি কি হয় আমাৰ গাত জীৱ আছে আমি ডাঙৰ দীঘল হয় না নহয় গতিকে ডাৱৰ লিখিলে তাৰ বৈশিষ্ট্যটো বেলেগ হ'ব যানবাহনৰ বৈশিষ্ট্যটো দিছো তোমালোকে যদি জড় পদাৰ্থ দুটা নাম লিখিব লাগে এনেকুৱা অনলি বৈশিষ্ট্য যদি লিখিব নিদিয়ে তেতিয়া দুটা বস্তু যানবাহন ডাৱৰ দুটা লিখিবা বুজি পাইছা এতিয়া যানবাহনত কি বৈশিষ্ট্য আছে যোনবোৰে দেখাই মানে যোনবোৰ জীৱৰ গাত থাকে কিন্তু যানবাহন জীৱ নহয় জড় পদাৰ্থ দে এতিয়া 6 নম্বৰ যানবাহন এঠাইৰ পৰা আনঠাইলৈ যাব পাৰে গতিকে জীৱবোৰে এঠাইৰ পৰা আনঠাইলৈ যায় কিন্তু যানবাহন এঠাইৰ পৰা আনঠাইলৈ গলেও যানবাহন জীৱ নহয় জড় পদাৰ্থহে হয় দে হেতুৱে মেইন বৈশিষ্ট্য কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন মানুহকো বা জীৱকো কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন হয় গতিকে যানবাহনৰ শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তিটো কৰ পৰা পায় তেল ভৰালে পায় আমি শক্তি কৰ পৰা পাওঁ খালে পাওঁ বুজি পাইছা এই দুটা বৈশিষ্ট্য মিল আছে জীৱ বস্তুৰ লগত ইংৰাজীখিনি চোৱা give an example of a non living things which shows any two characteristics of living things আনসাৰটো চোৱা the name of non living things which shows characteristics of living things are vehicles ইয়াত অকল মই আনসাৰটো মানে উদাহৰণ যেতে এটা দিব দিছে ইংলিশতো এটাই দিছো কিন্তু যদি আহে তেতিয়া তোমালোকে কি লিখিবা ক্লাউড বুলিও লিখি দিবা যদি অনলি এক্সাম্পল দিব দিয়ে দে বৈশিষ্ট্য লিখিব দিলে vehicles বুলি লিখিবা তাৰ পিছত ইয়াৰ বৈশিষ্ট্যটো লিখি দিবা vehicles can move from one place to another it needs energy to do work ওকে একেবাৰে সহজ ৱৰ্ডত লিখাই দিছো কোৱেশ্চন নম্বৰ 6 টো চোৱা তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ মানে এইবোৰ তলৰ কিছুমান বস্তু এনে কিছুমান বস্তু আছে জড় পদাৰ্থ কিন্তু সেই জড় পদাৰ্থ জড় হোৱাৰ আগতে কি আছিল কিহৰ অংশ আছিল জীৱৰ এটা জীৱৰ একেটা একোটা জীৱৰ অংশ আছিল জীৱৰ পৰাহে সেই বস্তুবোৰ হৈছে তাৰ পিছত হি জড় হৈ গৈছে ওকে মাখনটো জড় পদাৰ্থ কিন্তু মাখনটো কৰ পৰা ওলাই গাখীৰৰ পৰা ওলাই গাখীৰটো কৰ পৰা ওলাই গৰুৰ পৰা গৰুটো এটা কি জীৱ বস্তু গতিকে এটো হ'ব এসময়ত কি আছিল জীৱ বস্তুৰ অংশ আছিল চামৰাটো গৰুৰ জীৱ-জন্তুৰ পৰা ওলাই গতিকে এটো হ'ব শুদ্ধ জীৱৰ অংশ এটা জীৱৰ অংশ মাটিটো নহব এটো ক্ৰস হ'ব ক্ৰস বুলি দিব নালাগে জাস্ট তোমালোকে উত্তৰ বুলি তোমালোকে যোনবোৰ অপচনটো শুদ্ধ হ'ব হেতু লিখি দিলে হৈ যাব দে বৈদ্যুতিক বাল্বটো নহব ৰন্ধন তেলটো কি হয় গছ-গছনিৰ পৰা ওলাই যোনটো তেলটো হয় গছ-গছনি উদ্ভিদটো কি হয় জীৱ বস্তু উদ্ভিদ ডাঙৰ হয় উশাহ নিশাহ লয় গতিকে এটো হ'ব শুদ্ধ নিমখটো নহব আপেলটো গছৰ পৰা হয় গতিকে এটো হ'ব জীৱৰ এটা অংশ ৰবৰটো গছৰ পৰা হয় জীৱৰ এটা অংশ ওকে 6 নম্বৰটো কমপ্লিট হৈছে এতিয়া ইংৰাজী মিডিয়ামটো বাটাৰটো হ'ব লেদাৰ সয়েল নহব উলটো উনটো থাকি গল উনটোটো হবে শুদ্ধ হ'ব উলটো হ'ব জীৱৰ পৰা হয়
ইলেক্ট্ৰিক বাল্বটো নহব কুকিং অইলটো হ'ব সল্ট নহব এপল হ'ব ৰাবাৰ হ'ব ওকে কোৱেশ্চন নম্বৰ 7 টু চোৱা কি কৈছে জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰক জীৱ এটা থাক জীৱৰ গাত জীৱ-জন্তু বা মানুহৰ গাত জীৱ আছে জীৱ-জন্তুৰ গাতো জীৱ আছে গতিকে মানে উদ্ভিদবোৰৰ গাত জীৱ আছে গতিকে সেইবোৰৰ কি বৈশিষ্ট্য আছে তালিকাভুক্ত কৰিব দিছে আনসাৰটো মই বুকতে দেখুৱাই দিম যেহেতু বুকত আছে সেম টু সেম লিষ্ট দা কমন ক্যাৰেক্টাৰিষ্টিক্স অফ লিভিং থিংছৰ ক্যাৰেক্টাৰিষ্টিক্স লিখিব দিছে নন লিভিংৰ আহিলে মানে জড় বস্তু তেতিয়া ক'বা নন লিভিং দে হেতু তোমালোকে জানি থবা শিকি থবা সো জীৱ বস্তু ইয়াতে আছে জীৱিত বস্তু কিছুমান সাধাৰণ বৈশিষ্ট্য যোনটো 28 পেজ নম্বৰ শেষৰটো পইণ্ট সাৰাংশৰ হেতু জীৱিত বস্তু কিছুমান সাধাৰণ বৈশিষ্ট্য আছে সিহঁতৰ খাদ্যৰ প্ৰয়োজন সিহঁতে শ্বসন আৰু ৰেচন কাৰ্য কৰে পৰিৱেশৰ প্ৰতি সহাৰি জনায় প্ৰজনন বৃদ্ধি আৰু চলন দেখুৱায় পাঁচটা পইণ্ট আছে পাঁচটা পইণ্ট লিখি দিবা 5 মাৰ্ক আহিলে পাই যাবা এটো কোৱেশ্চন নম্বৰ 8 হ'ব দে এটো আনসাৰ মানে নাম্বাৰটো ভুল হৈছে তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাছি থকাৰ কাৰণে গতিবৰ প্ৰয়োজনীয় মানে তৃণভূমিত যোনবোৰ বাস কৰে প্ৰাণীবোৰ মানে বহুত খৰকে দৌৰে আৰু সেই খৰকে দৌৰাৰ কাৰণটো কি হেতু কাৰণ মানে কিয় খৰকে গতি কৰিব লাগে দৌৰিব লাগে তাৰ ব্যাখ্যাটো জনাব দিছে তোমালোকে হিন্ট এটা দি দিছে হেতুৰ ওপৰতে লিখিব দিছে এটা আছে আনসাৰটো তৃণভূমিত গছ-গছনিৰ সংখ্যা কম যাৰ বাবে শিকাৰীয়ে তৃণভূমিত বাস কৰা প্ৰাণীবিলাকক অতি সহজে বিচাৰিব পাৰে তৃণভূমিত গছবোৰ কি হয় বহুত কম থাকে আৰু সৰু গছ থাকে ওকে গতিকে তাত কি হয় শিকাৰীবিলাকে বা সাপোজ দিলে সিংহ এটাই হৰিণাক সহজে দেখা পাব গছ-গছনি কম পাবে গতিকে সেইভাবে তেওঁলোকৰ যদি ভালকে স্পিড দৌৰিব নোৱাৰে তাৰ গতিটো খৰ নহয় তেতিয়া কি হয় শিকাৰীয়ে ধৰিব পাৰিব সেইভাবে সিহঁতে বেগাই দৌৰিব পাৰিব লাগিব নহলে সিহঁতে কি শিকাৰ কৰি পেলাব গতিকে গতিবেগে ইহঁতক নিজকে ৰক্ষা কৰাত সহায় কৰে হে তৃণভূমি জীয়াই থকাৰ বাবে গতিবৰ প্ৰয়োজনীয় হঠাৎ যাতে শিকাৰী আহি গলে যাতে খৰকে দৌৰি যাব পাৰে হেতুৰ বাবে তেওঁলোকৰ মানে তৃণভূমিৰ যোনবিলাক প্ৰাণী আছে সিহঁতৰ গতিটো বেগ হ'ব মানে স্পিড হ'ব লাগে ইংৰাজীটো সোৱা ইয়াতে কন্টিনিউ কৰিবা দে এটো পেজটো যেহেতু তললৈকে বেলেগ পেজ আহি গৈছে হিবাবে এখিনি গ্যাপ গুছি গল ইন grasslands trees are very few ইয়াতে এটো পেজটো বেলেগ হোৱাৰ বাবে তলত আহি গল very few in numbers for which predators মানে যোনবোৰ enemies আছে can easily find the animals living in grassland. Speed helps them to protect themselves from predators. Therefore, speed is important for survival in the grassland. To 8 number answer hoise. আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমালোকে এমসিকিউ বোৰ পাবলৈ মোৰ চেনেলটোৰ জয়েন বাটনটো ক্লিক কৰিবা তেতিয়া এমসিকিউ বোৰ অতি সোনকালে এটো লেসনৰ ওপৰত এমসিকিউ যিমান আছে মই যিমান পাৰো বেছিকৈ এমসিকিউ দিবলৈ চেষ্টা কৰিম গতিকে এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ